মৃৎশিল্পৰ মাধ্যমেৰে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লক্ষ্য চিপাঝাৰৰ ২ নং চেঙাপাৰাৰ একাংশ মহিলাৰ মাটিৰে নিৰ্মাণ কৰিছে বিভিন্ন আলংকাৰিক সামগ্ৰী। ভাৰত চৰকাৰৰ নাবাৰ্ডৰ উদ্যোগত প্ৰশিক্ষণ গ্ৰহণ কৰি মৃৎশিল্পক জীয়াই ৰখাৰ লগতে নিজে স্বাৱলম্বী হোৱাৰ পণ লৈছে এইসকল মহিলাই। পৰম্পৰাগত পদ্ধতিৰে নিৰ্মাণ কৰিছে ফুলদানি, ধূপদানি, দেৱ-দেৱীৰ মূৰ্তিৰ লগতে বিভিন্ন সামগ্ৰী, যিবোৰ বিক্ৰী কৰি আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব বুলি আশাবাদী এইসকল মহিলা। চিপাঝাৰৰ পৰা ইন্দ্ৰল হকৰ ৰিপৰ্ট, অৰুণোদয় অসম। হয়, আমি ২ নম্বৰ চেঙাপাৰা গাঁৱৰ বাসিন্দা হয়। আমি গোটেইখিনি আত্মসহায়ক গোটৰে সদস্য হয়। আমি নাবাৰ্ডৰ জৰিয়তে আমি MEDPৰ এটা ট্ৰেইনিং আনিছোঁ। সেই ট্ৰেইনিংটোৰ জৰিয়তে আমি বিভিন্ন সা সঁজুলি, মাটিৰ চাটি, ধূনা বাতি, ধূপদানি, মানে কি বুলি কয়, ফুলদানি, বিভিন্ন সা সঁজুলি আমি মানে এই প্ৰশিক্ষণৰ জৰিয়তে আমি শিকিবলৈ মানে লাভৱান হ'ব পাৰিছোঁ। ইয়াৰ বস্তুটো ক'ত বিক্ৰী হ'ব আপোনালোকৰ? আমাৰ ইয়াৰ বস্তুখিনি আমাৰ মেলাত বিক্ৰী হ'ব। আমাৰ নাবাৰ্ডে মানে এইটো সুবিধা দিব বুলি কৈছে। ক'ৰবাত মেলা হ'ব? হয়, মেলা হ'ব। পাৰিবনে? আৰ্থিকভাৱে মূলধন নোহোৱা এই বস্তুটো, মাটিৰ বাচনটোৰ মূলধন নোহোৱা, মানে আমি কামেৰে বা হাতেৰে কাম কৰি কিনে এই বস্তুটো আমি লাভৱান হ'ম বুলি মানে সক্ষম হৈছোঁ। মাটিটো ক'ৰ পৰা? মাটিটো আমাৰ মানে নিৰ্দিষ্ট তাৰমানে কুমাৰ মাটিৰ ঠাই আছে, তাৰ পৰা আনো।